কাম কৰিবলৈ আহিছিল প্ৰথম কাম কৰিবলৈ আহি দেখিলে ইয়াত খালী মাটি পৰি আছে আমি সেইকাৰণে ল'ৰা ছোৱালী লৈ তাতে তলত ঘৰ ভাড়া দিব লাগে ঘৰ ভাড়া দিয়াতকৈ আমি ইয়াতে থাকি আছো চৰকাৰী মাটিয়ে ঠাইখিনি ভাল লাগিল আৰু ঠাইখিনি ভাল লাগিল চাই কিনে তেতিয়া আমি এটা দুটা কৰি ঘৰ আহিলো আজি মই আহিলো বা কালি কিবা বেলেগ মানুহ আহিল আহি কিনে এনেকা থাকিলো ইয়াতে আদিমগিৰিৰ সূৰ্য পাহাৰ বৰ্তমানৰ কুদ্ৰতপুৰ আৰু শেহতীয়া বিতৰ্কৰ পিছত এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ প্ৰশাসনৰ ফালৰ পৰা সেই লোকসকলৰ ঘৰ খালী কৰিবলৈ এক প্ৰকাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু তাৰ পিছতে হাহাকাৰ লাগিছে এই অঞ্চলটোত আৰু এই মুহূৰ্তত মই গ্ৰাউণ্ডত আহি উপস্থিত হৈছো আৰু গ্ৰাউণ্ডত আহি মই ভিতৰৰ হৈ প্ৰৱেশ কৰিছো বহু দুৰ্গম অঞ্চল বাটকুৰি বাই আমি খোজকাঢ়ি আহিছো আৰু খোজকাঢ়ি আমি কিছু ঠাই আহি অতিক্ৰম কৰিছো তেনে অৱস্থাত আমি ৰাজপথত দুজন লোকক আমি এই মুহূৰ্তত লগ পাইছো খুব চিন্তা কৰি থকা যেন লাগিছে আপোনালোকক এতিয়া ঘৰ খালী কৰাৰো এটা খবৰ আহিছে আপোনালোকলৈ আমি এগুলা দাদা আমি ক'ব নাজানো দাদা একদম মূৰ্খ মানুহ এতিয়া ঘৰ খালী কৰিব উপায় নাই ক'ৰ হয় আপোনালোক ক'ত ঘৰ আমাৰ নগৰবেৰা খুব বেদনাদায়ক গোটেই খবৰটো যদি কওঁ ইতিমধ্যে বাতৰিটো সম্প্ৰচাৰ হৈছে যে আপোনালোকে এই ঠাই দখল কৰি ইয়াত ঘৰ বান্ধিছিলে হয়নে কথাবোৰ তেনেকুৱা আৰু চৰকাৰী মাটি আমি তলত থাকিব পৰা নাই ঘৰ ভাড়া কৰি থাকিব লাগে ল'ৰা ছোৱালী পঢ়াব লাগে সেই হিচাপত আমি যেনিবা চৰকাৰী মাটি আছিল আমি ঘৰটোৰ বনাই কিনে থাকিছো এতিয়া চৰকাৰে থাকি মাটি কিনিছিল নে আহি এনে আহি কেনে দখল কৰি লৈ পেলাই আমি ঘৰ উঠাই কিমান বছৰ থাকিলে 35 বছৰমান হ'ল মোৰ 35 বছৰমান হৈছে থাকিছো এতিয়া চৰকাৰৰ মাটি মানে চৰকাৰৰ মাটি আপোনালোকে নগৰবেৰাৰ পৰা আহিলো পৰিয়াল সহ আহিছো ইয়াতে ঘৰ ভাড়াত থাকিলো কোনে কৈছিলে এই ঠাইত ঘৰ বান্ধিবলৈ আপোনালোকক কোনো কোৱা নাই আমি চাই কেনে আহি কেনে ঠাইখিনি ভাল লাগিল চাই কেনে তেতিয়া আমি এটা দুটা কৰি ঘৰ আহিলো আজি মই আহিলো বা কালি কিবা বেলেগ মানুহ আহিল আহি কিনে এনেকা থাকিলো ইয়াতে বিস্ফোৰক তথ্য আৰু নিউজ 18ত আমি সেই প্ৰথমে বাতৰি সম্প্ৰচাৰ কৰিছিলো আৰু এজন মই ইয়াৰে স্থানীয় লোকক উপস্থিত লগ পাইছো সংগ হৈছো কি নাম আপোনাৰ আমাৰ নাম মহম্মদ জংছেৰ আলী ঘৰ নগৰবেৰাত আৰু নগৰবেৰাৰ পৰা প্ৰায় 30-35 বছৰ পূৰ্বে গুৱাহাটীলৈ আহিছিল কাম কৰিবলৈ আহিছিল প্ৰথম কাম কৰিবলৈ আহি দেখিলে ইয়াত খালী মাটি পৰি আছে আমি সেইকাৰণে ল'ৰা ছোৱালী লৈ তাতে তলত ঘৰ ভাড়া দিব লাগে ঘৰ ভাড়া দিয়াতকৈ আমি ইয়াতে থাকি আছো চৰকাৰী মাটিয়ে ইয়াতে থাকিলো এতিয়া ঘৰ খালী কৰিব দিছে যে কৰিব আপোনালোকে এতিয়া ঘৰ খালী কৰিব দিছে আমাৰ কৰিব লাগিব চৰকাৰী মাটি এতিয়া চৰকাৰে যদি আমাক কিবা বিবেচনা কৰে থকা জাগাও নাই এতিয়া ঘৰ আমাৰ তলত আকৌ ৰুম লিব লাগিব ঠাইটুকুৰাৰ নামটো কি দিলে আপোনালোকে আহি গাঁও এখন হৈ গৈছে চাগে ন মই গৈ পোৱা নাই এতিয়ালৈকে আমাৰ সতীৰ্থ কেইবাগৰাকী সাংবাদিকে সেই ঠাই পৰিভ্ৰমণ কৰিছে আৰু ময়ো আজি এটা গ্ৰাউণ্ড ৰিপৰ্ট ইয়াৰ পৰা কালেক্ট কৰাৰ উদ্দেশ্যে মই মোৰ সহযোগী কেমেৰা পাৰ্চনৰ সৈতে ইয়াত আহি উপস্থিত হৈছো আহিয়ে মই এই জমছেৰক লগ পাইছো কিমান মান লোক হ'ব আপোনালোকৰ তাত কিমান মান ঘৰ সাজিছে তাত আমাৰ ধৰক আমি অলপ কেমেৰা পিনে চাই কিমান আমি আহা মানুহ ধৰক 30-35 ঘৰ মানুহ আছিল মছজিদ সাজিছে মাদ্ৰাজা সাজিছে হয়নে নাই কথাবোৰ ফটো এই মুহূৰ্তত ওলাইছে হয় মছজিদটো আমাৰ মছজিদটো আগতে 10-15 বছৰ আগতে হেৰি কৰা হৈছিল তাৰপিছত যেনিবা মছজিদটো আমাৰ যিহেতু জোনাবে আমাৰ মছজিদটো কৰিছিল সেই জোনাবটো গুচি গ'ল যোৱাৰ পিছত মছজিদটো বন্ধ আছিল বন্ধ থকাৰ মাদ্ৰাছাটো বন্ধ হৈ থাকিল এতিয়া মানে খালি আমি কোনোমতে খালি নামাজ পঢ়িবৰ কাৰণে এটা মছজিদটো উঠাইছো বহু বিস্ফোৰক তথ্য কিদৰে নগৰবেৰাৰ পৰা গুৱাহাটীলৈ আহি তেওঁলোকে ইয়াত খালী মাটি দেখিলে তাৰপিছত তাত তেওঁলোকে ঘৰ সাজি পৰিয়াল পোহপাল দিছিলে ঘৰত কোন কোন আছে আপোনাৰ ঘৰত আমাৰ ফেমিলিটো আছো আমি আৰু ল'ৰা ছোৱালী পত্নী এনে আত্মীয় বুলি কয় যে আপোনালোক গাঁৱৰ কোনোবা আহিছিল নেকি আৰু নগৰবেৰা নাই অহা নাই বাকীবোৰ ক'ৰ হয় বাকীবোৰ জাগাৰ আছে বহুখিনি ধুবুৰী গোৱালপাৰা আছে গোৱালপাৰা এতিয়া ক'ত যাব ধৰি লওক আজি আপুনি ঘৰ খালী কৰিব গাড়ী আনিছে এই ৰুমত যাম ঘৰ ভাড়া চাইছে ঘৰ ভাড়াত যাব লাগিব মানে গুৱাহাটীতে থাকিব কাম কৰিব লাগিব কাম কৰি খাব লাগিব গুৱাহাটীতে থাকিব লাগিব আমাৰতো গাঁৱত ঠাই কোনো জেগাত নাই গ্ৰাউণ্ডৰ ছবি এইবোৰ আৰু বিস্ফোৰক বহু তথ্য এই মুহূৰ্তত আপোনালোকক শুনাইছো আৰু এখন বাহন দেখুৱাইছো এইদৰে বাহনসমূহ আহিছে আহি ঘৰ খালী কৰিব ঘৰৰ সামগ্ৰীসমূহ লৈ তেওঁলোকে এই স্থানৰ পৰা ভাড়া ঘৰলৈ তেওঁলোকে স্থানান্তৰ হ'ব গতিকে এই মুহূৰ্তত কুদ্ৰতপুৰত এটা সময়ত আমি সূৰ্য পাহাৰ বুলি গৌৰৱ কৰিছিলো যি আদিমগিৰি পাহাৰক লৈ এক প্ৰকাৰ গুৱাহাটীবাসীয়ে বা গুৱাহাটীৰ সৌন্দৰ্য বৃদ্ধিৰ কথা আহি পৰিছিল তেনে মুহূৰ্তত কিন্তু এই ভয়ংকৰ বেদখলৰ ছবিখন প্ৰকাশ পাইছিলে প্ৰশাসনে ঘৰ খালী কৰাৰ এই মুহূৰ্তত জাননী ইয়াত জাৰি কৰিছে আপুনি ইয়াৰে দাদা
মই যে ওপৰত থাকোঁ এই জামছেদৰ আপুনি আত্মীয় নে আপুনি বেলেগ মই বেলেগ ক'ত ঘৰ আপোনাৰ অৰিজিনেল অৰিজিনেল ঘৰ নগাঁও মোৰ নগাঁও কেতিয়া আহিছিল ইয়ালে ইয়াতে মোৰ ধৰক পথাৰতো মাটি আছিলে অলপমান কিনিছিল নে সেই মাটি সেইটো কিনিছিলোঁ সেইটো মানে বৰদেউতাই বেচি দিলে আমি 3 ভাইক একটা সৰুটো মাৰা গ'ল এতিয়া ডাঙৰ ভাইকে মাটিটো এতিয়া কৈ আছে এইবোৰ দখল কৰা বুলি কৈ আছে কোনে না আমি এইটো কিনিছোঁ মাটিটো কিমান টকা দিছিলে ৭৫,০০০ অৰ্থাৎ চৰকাৰী ভূমিৰো যে কিনা বেচা ইয়াত চলিছিল এও এটা ভয়ংকৰ তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে এতিয়া ঘৰ খালী কৰিব চাগে ন অঁ গাড়ী আনিছে বস্তু আনি লৈ যাম আৰু তলৰ দাম এতিয়া ভাড়া ঘৰত কি উপায় নাই আৰু দুখন ছবি এফালে বেদখলৰ কথাবোৰ প্ৰসংগ হিচাপে চৰ্চাত আছে আনফালে ঘৰ খালী কৰাৰ জাননী আৰু তাৰপিছত কিছু বাস্তৱ ছবি এই মুহূৰ্তত মই আদিমগিৰি পাহাৰৰ গ্ৰাউণ্ডত আহি কিছু তথ্য দৰ্শকসকলৰ সন্মুখত উপস্থাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ